Now we are going to discuss about the electrostatic potential at a point due to a point charge. Say a charge is there and this charge is at rest, and due to this charge an electric field is produced around it, and this is the direction of electric field. This is the direction of electric field, and this is infinity. Infinity means outside the electric field. If a charge is placed at this point, no force acts on this charge due to this charge. So that is the meaning of infinity. Now our aim to find out electrostatic potential at a point P. Electrostatic potential at a point P, which is at a distance r from the origin of the field. At the point O এটা চাৰ্জ আছে, এইটো চাৰ্জৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড হৈছে, আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ পি পইণ্টত মই ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল ওলাব পাৰোঁ। যেহেতু এই চাৰ্জটো পজিটিভ চাৰ্জ, ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো মোৰ এইফালে হ'ব, হয়নে? এটা বাই ডেফিনেশ্যন কি আছিল? বাই ডেফিনেশ্যন আছিল ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল এট এ পইণ্ট ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান টু মুভ এ ইউনিট পজিটিভ চাৰ্জ, ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট। To move a unit positive charge from infinity to that point. Here problem এটা আছে কি, work মানে force into displacement, মই simply force into displacement কৰিব নোৱাৰো, কাৰণ different pointত electrostatic force experience on unit positive charge টো বেলেগ বেলেগ। আমি এইকাৰণে কি কৰিম, p আৰু ইনফিনিটিৰ মাজৰ ডিসটেন্সটো সৰু সৰু ইন্টাৰভেলত এনেকৈ ভাগ কৰি লম, তোমালোকে চাবা প্ৰতিটো ইণ্টাৰভেলত, প্ৰতিটো পইণ্টত ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চটো বেলেগ বেলেগ হ'ব। এইটো পইণ্টত যিটো ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ হ'ব, এইটো পইণ্টত ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চটো বেছি ষ্ট্ৰং হ'ব, এইটো পইণ্টত ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চটো বেছি ষ্ট্ৰং হ'ব। বুজি পাইছেনে? কিয় ষ্ট্ৰং হ'ব? কাৰণ ক্লজত আহিব নে, ক্লজত আহিব। সেইকাৰণে আমি ৱৰ্ক ডানটো ডাইৰেক্টলি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট কৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰচেছটো কি, আমি গোটেই ডিষ্টেঞ্চটো কি কৰিম, ইকুৱেল ইণ্টাৰভেলত কাটি ল'ম। ভেৰি ভেৰি স্মল, ইনফাইনাইট এচিমেলি স্মল ইণ্টাৰভেলছ বুলি কয়, ইণ্টাৰভেলত কাটি ল'ম। এতিয়া মই কি কৰিছোঁ, ইয়াৰে যিকোনো এটা ইণ্টাৰভেল, মই ইয়াৰে কি কৰিছোঁ, ইণ্টাৰমিডিয়েট ইণ্টাৰভেল এটা লৈছোঁ, ইয়াত ইণ্টাৰমিডিয়েট ইণ্টাৰভেল এটা লৈছোঁ, এইটো পইণ্ট লৈছোঁ, এইটো পইণ্টক মই এ পইণ্ট বুলি কৈছোঁ। ইয়াত আই প্লেচ এ ইউনিট পজিটিভ চাৰ্জ, এ পইণ্টটোত ইউনিট পজিটিভ চাৰ্জটো মই ৰাখিছোঁ। চ' ইয়াত ফ'ৰ্চ কিমান হ'ব, ফ'ৰ্চ হ'ব ই হ'ব। মই কৈছোঁ মোৰ যিটো পইণ্ট এ আছে, এই পইণ্ট এ টু এক্স ডিষ্টেঞ্চ আঁতৰত আছে ফ্ৰম দ্য অৰিজিন অফ দ্য ফিল্ড। চ' therefore what is the force experience? What is the force experience at the point A? What is the force experience on unit positive charge placed at the point A? This force is 1/4 pi epsilon 0 q by x square, এতিয়া এইটো চাৰ্জ যদি মই ইফালে ডিছপ্লেচ কৰোঁ থ্ৰু ডিষ্টেঞ্চ ডি এক্স, ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজৰ এংগলটো কিমান হ'ব? মাজৰ এংগলটো 180 ডিগ্ৰী হ'ব, বুজি পাইছানে? মই কি কৰিছোঁ, এটা ইণ্টাৰমিডিয়েট পজিশ্যন লৈছোঁ এ, which is at a distance x from the origin of the field, আৰু সেইটো পইণ্টত ইলেক্ট্ৰিক ফ'ৰ্চ কিমান হ'ব? 1/4 pi epsilon 0 q by x square. For the direction of electric field intensity at point A, directed away from the electric charge. Now if I want to move the charge, unit positive charge, through this displacement dx, amount of work done to kiman hobo? Amount of work done to dw is equal to e dot dx মানে e dx cos of 180 degree is equal to minus e dx by definition, এটুকে মই dv বুলি কম, যেটো মোৰ সেকেন্ড লেকচাৰটো তোমালোকে পাইছিলা, ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এণ্ড পটেনচিয়েল গ্ৰেডিয়েণ্ট। এই মাইনাছ চাইনটো কিয় আহিছে? cos of 180 minus 1 dv কিয় লিখিছোঁ? কাৰণ we are calculating the amount of work done on unit positive charge, therefore the dv লিখিছোঁ। তাৰমানে আমি লিখিব পাৰোঁ dv is equal to minus e dx, বা ইৰ ভ্যালুটো হ'ব 1/4 pi epsilon 0 q by x square into dx, বা মই লিখিব পাৰোঁ minus q
q by 4 pi epsilon 0 x to the power minus 2 into dx. এতিয়া চোৱা যেতিয়া মই প্ৰতিটো ইণ্টাৰভেলত ৱৰ্কটো কৰিম প্ৰতিটো ইণ্টাৰভেলত ৱৰ্কটো বেলেগ বেলেগ হ'ব কাৰণ প্ৰতিটো ইণ্টাৰভেলত ভেলু অফ এক্সটো বেলেগ বেলেগ হ'ব ইয়াৰ ৱৰ্ক ডানটো বেলেগ বেলেগ হ'ব চ' হোৱাট ইজ দ্য procedure is we have to calculate the work done in each interval separately and we add them আমি কি কৰিব লাগে প্ৰতিটো ইণ্টাৰভেলত ৱৰ্কটো ছেপাৰেটলি কেলকুলেট কৰিব লাগে আৰু তাৰপিছত আমি যোগ কৰিব লাগে সাম আপ কৰিব লাগে এইটোকে কি বুলি কোৱা হয় ইন্টিগ্ৰেশ্যন বুলি কয় সেইটোকে মেথড অফ ইন্টিগ্ৰেশ্যন বুলি কয় সেইটোকে মেথড অফ ইন্টিগ্ৰেশ্যন বুলি কয় সেইটোকে মই ক'ম ইন্টিগ্ৰেটিং বিটুইন ইনফিনিটি কাৰণ ৱৰ্ক ডানটো ইয়াৰ পৰা পইণ্ট পি লৈ কৰিম ইন্টিগ্ৰেটিং বিটুইন ইনফিনিটি এণ্ড পইণ্ট পি integrating between infinity and point P আমি কিমান পাম ইফালে কি কৰিম VV ইন্টিগ্ৰেট কৰিম আৰু ইফালে আমি কি কৰিম x টো ইন্টিগ্ৰেট কৰিম q by 4 pi epsilon 0 এইটো কনষ্টেণ্ট আছে সেইটো থাকি যাব এনেকৈ ইয়াত আমি কৰিম x টো ইন্টিগ্ৰেট কৰিম ক'ৰ পৰা ইন্টিগ্ৰেট কৰিম ইনফিনিটিত কৰিলে x ৰ ভেলুটো এতিয়া ইয়াত থাকিব এক্সৰ ভেলুটো ইনফিনিটি থাকিব যেতিয়া মোৰ ইউনিট পজিটিভ চাৰ্জটো আউটসাইড দ্য ইলেক্ট্ৰিক ফিল্ড বা ইনফিনিটিত থাকিব তাত ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল কিমান হ'ব 0 হ'ব কোনো ৱৰ্ক কৰিব নালাগে when the unit positive charge is at infinity no work has to be done against the electric field of this charge সেইকাৰণে যেতিয়া ইউনিট পজিটিভ চাৰ্জটো ইনফিনিটিত থাকিব কোনো ৱৰ্ক কৰিব নালাগে সেইকাৰণে পটেনচিয়েলটো 0 আৰু যেতিয়া মই পি পইণ্টলৈকে আনিম তেতিয়া মেক্সিমাম ৱৰ্ক কৰিব লাগিব আৰু সেইকাৰণে মেক্সিমাম পটেনচিয়েল মোৰ কিমান হ'ব ভি হ'ব বুজি পাইছা এইটো বুজি পাইছা আমি কি কৰিম প্ৰতিটো ইণ্টাৰভেলত ৱৰ্ক ডানটো ছেপাৰেটলি কেলকুলেট কৰিম প্ৰতিটো ইণ্টাৰভেলত ৱৰ্ক ডানটো ছেপাৰেটলি কেলকুলেট কৰি এড আপ কৰি দিম সেই এডিশ্যনটোকে কি বুলি কোৱা হয় ইণ্টিগ্ৰেশ্যন বুলি কোৱা হয় সেইকাৰণে মই লিখিছোঁ ইণ্টিগ্ৰেটিং বিটুইন ইনফিনিটি এণ্ড দ্য পইণ্ট পি আৰু ইউনিট পজিটিভ চাৰ্জটো মই ক'ৰ পৰা মুভ কৰিছোঁ ইনফিনিটিৰ পৰা পইণ্ট পি সেইটো ইণ্টিগ্ৰেশ্যন সেইকাৰণে এক্স ইজ ইনফিনিটি যেতিয়া চাৰ্জটো ইউনিট পজিটিভ চাৰ্জটো ইনফিনিটিত থাকিব তাৰমানে আউটসাইড দ্য ইলেক্ট্ৰিক ফিল্ড থাকিব কোনো ৱৰ্ক কৰিব নালাগে সেইকাৰণে ভি ইজ 0 আৰু যেতিয়া মই ইউনিট পজিটিভ চাৰ্জটো আৰ ডিষ্টেঞ্চত থাকিব তাৰমানে পি পইণ্টত থাকিব মেক্সিমাম ৱৰ্ক কৰিব লাগিব সেইকাৰণে মেক্সিমাম ৱৰ্কটোকে মই ভি বুলি কৈছোঁ কাৰণ আমি কি কৈছিলোঁ মেক্সিমাম ৱৰ্ক ডান অন ইউনিট পজিটিভ চাৰ্জটোকে মই কি বুলি কয় ভি বুলি কোৱা নাছিলোঁ জানো আমি এনেকুৱা এটা ৰিলেশ্যন লিখিছিলোঁ নহয় ভি ইজ ডাব্লিউ বাই কিউ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েলৰ ফাৰ্ষ্ট লেকচাৰটোত লিখিছিলোঁ এইটো যদি ইউনিট পজিটিভ চাৰ্জ হয় ভি হ'ব এইটো সেইকাৰণে আমি ইয়াত কি লিখিছিলোঁ ভি লিখিছোঁ তোমালোকে অলৰেডি এটা ফৰ্মুলা পাইছা ইণ্টিগ্ৰেশ্যনত এক্স টু দি পাৱাৰ এম ইনটু ডি এক্স বুলি ক'লে আমি কি লিখিম এক্স টু দি পাৱাৰ এম প্লাছ 1 বাই এম প্লাছ 1 এইটো ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলা পাইছা সেইকাৰণে ইয়াত কিমান হ'ব ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ -2 ইনটু ডি এক্স কিমান হ'ব এক্স টু দি পাৱাৰ -2 প্লাছ 1 ডিভাইডেড বাই -2 প্লাছ 1 এইটো কৰিব গ'লে পাম -1 বাই এক্স এইটো পামনে আকৌ এটা আছে নহয় ইণ্টিগ্ৰেশ্যন অফ ডি ভি মানে কিমান পাম ইণ্টিগ্ৰেশ্যন অফ ডি ভি মানে আমি কিমান পাম ভি পাম গতিকে ইণ্টিগ্ৰেশ্যন অফ ডি ভিৰ পৰা আহিব মোৰ ভি গতিকে ডেফিনিট ইণ্টিগ্ৰেশ্যন বুলি কোৱা হয় এইটোক লোৱাৰ লিমিট বুলি কয় আপাৰ লিমিট বুলি কয় লোৱাৰ লিমিটটো 0 আছে আপাৰ লিমিটটো ভি আছে কিউ বাই 4 পাই এপচাইলন 0 আছিল এইটো এতিয়া চোৱা ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ -2 ইনটু ডি এক্স কিমান -1 বাই এক্স চ' ইয়াৰ ভেলুটো আমি কিমান পাম ইয়াৰ ভেলুটো আমি পাম -1 বাই এক্স লিমিট পুট কৰা লোৱাৰ লিমিট ইনফিনিটি আপাৰ লিমিট এক্স ইকুৱেল টু আৰ মেথডটো কি আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট ভেলু অফ আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট সেইকাৰণে ভি -0 ইয়াতো মোৰ কিমান হ'ব কিউ বাই 4 পাই এপচাইলন 0 আপাৰ লিমিট আছে মোৰ আৰ লোৱাৰ লিমিট আছে ইনফিনিটি 1 বাই ইনফিনিটি কিমান হয় 1 বাই ইনফিনিটি কিমান হয়
1 by infinity 0 হয় এখানে v is কিমান আহিব 1 by আচ্ছা ইয়াৰ আগত মাইনাস সাইন এটা আছিল ইয়াৰ আগত মাইনাস সাইন এটা আছিল মাইনাস সাইন এটা আছিল ইয়াত মাইনাস সাইন এটা থাকিব লাগে সো মোৰ কিমান হ'ব মাইনাস মাইনাস প্লাস হৈ যাব 1 by 4 pi epsilon যাব q by r হ'ব this is the expression of electrostatic potential at a point due to a point charge this is the relation of electrostatic potential at a point due to this point charge এই মাইনাস সাইনটো ইয়াত কিয় আহে কাৰণ cos of 180 কি আছিল -1 আছিল আৰু এই -1 টো কৰ পৰা আহিছে এই মাইনাস সাইনটো ইন্টিগ্ৰেশন অফ x to the power -2 into dx ৰ পৰা আহিছে -2 plus 1 মানে -1 এখানে -1 x to the power -1 মানে 1 by x বুঝি পাইছা এইটো আৰু এইটো মাইনাস আহিছিল cos of 180 ৰ পৰা মই বস্তুকে মুছি দিলো এখানে v is 1 by 4 pi epsilon 0 q by r so this is the electrostatic potential at a point p due to the origin of the field what is r r is the distance of the point r is the distance of the point from the point q or from the origin of the field আমি এই পালো ইলেক্ট্রোস্ট্যাটিক পোটেনশিয়াল at a point or expression to 1 by 4 pi epsilon 0 q by r অলপ আগতে লাস্ট ক্লাসত কি আমি স্টাডি কৰিছিলো এইটো আছিল চার্জ q এইটো আছিল ডাইরেকশন অফ ইলেক্ট্রিক ফিল্ড মই ইয়াত দুটা পয়েন্ট লৈছো পয়েন্ট a আৰু পয়েন্ট b মই কৈছিলো vb greater than va vb greater than va কৈছিলো why vb greater than va say this distance is rb and this distance is ra ফিগাৰৰ পৰা আমি কি পাইছো ra greater than rb মানে কি হ'ব 1 by ra less than 1 by rb therefore va এর উল্টাকে লিখিছো ra less than rb ঠিক আছে ra greater than rb এখানে 1 by ra less than rb so therefore ঠিক আছে মই ভুলকে লিখা বুলি ভাবিছিলো ra greater than rb so 1 by ra less than 1 by rb এখানে va less than vb আমি এখানে কৈছিলো ইলেকট্রিক ফিল্ড ইজ ডাইরেক্টেড ফ্রম হায়ার পোটেনশিয়াল টু লোয়ার পোটেনশিয়াল তার মানে আমি কি বলছি ইলেকট্রোস্ট্যাটিক পোটেনশিয়াল এট এ পয়েন্ট varies inversely as the distance varies inversely as the distance right varies inversely at the distance তার মানে আগত আমি যেটো থিওরিটিক্যালি কনক্লুজন লৈছিলো সেই কনক্লুজনটো আমি ম্যাথমেটিক্যালি এক্সপ্রেস কৰিব পাৰো ফ্রম দা এক্সপ্রেশন অফ ইলেকট্রোস্ট্যাটিক পোটেনশিয়াল বুঝি পাইছা না ইয়াত চোৱা পয়েন্ট a টু দূৰত আছে পয়েন্ট b টু ক্লোজত আছে এখানে ra greater than rb এখানে va less than vb আমি অলরেডি কৈছো b পয়েন্ট টু হায়ার পোটেনশিয়াল a পয়েন্ট টু লোয়ার পোটেনশিয়াল এখানে ইলেকট্রিক ফিল্ড ইজ ডাইরেক্টেড ফ্রম হায়ার পোটেনশিয়াল টু লোয়ার পোটেনশিয়াল আমি এটাও কৈছিলো if we move along the direction of electric field potential gradually decreases it is called negative potential gradient সেটা লেকচার 2 আমি ডিসকাস কৰিছো আমি আৰু এটা সৰু বস্তু পৰীক্ষাত আহে আমি এইটো বস্তু স্টাডি কৰিলো for a point charge if the electric field is produced by a point charge what is intensity at a point 1 by 4 pi epsilon 0 q by r square and what is potential at the same point q by r therefore if we want to study the variation of electric field and electrostatic potential against the distance এখানে আমি যদি কি করু ইলেকট্রিক ফিল্ড আৰু ইলেকট্রিক পোটেনশিয়াল এগেইনস্ট দ্য ডিসটেন্স ভেরি কৰিব এগেইনস্ট দ্য ডিসটেন্স স্টাডি কৰিব যাও এটো মোৰ r = 1 হ'ব যেতিয়া r = 1 হ'ব va আৰু e ৰ ভ্যালুটো একে হ'ব কিন্তু when r less than 1 যেতিয়া r to less than 1 তেতিয়া r to less than 1 হ'ব r to যেতিয়া less than 1 হ'ব e greater than v হ'ব মানে সলিড লাইনটোৱে ইলেকট্রিক ফিল্ড বুজাই আছে আৰু ডটেড লাইনটোৱে ভেৰিয়েশন অফ ইলেকট্ৰোস্ট্যাটিক পোটেনশিয়াল বুজাই আছে আৰু যেতিয়া r greater than 1 হ'ব তেতিয়া মোৰ কি হ'ব e less than v দিছো
when r greater than 1 v dotted line to solid line টোতকৈ ওপৰত আছে সেইকাৰণে ভ্যালু অফ ইলেক্ট্ৰিক পটেনশিয়াল ইজ মোৰ দেন দ্যাট অফ দ্য ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হ'ব আৰু যেতিয়া r লেছ দেন 1 হ'ব সো সলিড লাইন টু ডটেড লাইন টোৰ ওপৰত আছে তাৰমানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইজ মোৰ দেন ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল কিয় এইটো হ'ব when r is less than 1 স্কোয়ার টার্মটো কি হ'ব বেছি সৰু হৈ যাব কিন্তু এই টার্মটো ক'ত আছে ডেনোমিনেটৰত আছে সেইকাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মোৰ দেন দ্যাট অফ পটেনশিয়াল হ'ব But when r greater than 1, যেতিয়া r greater than 1 হ'ব r square to কি হ'ব r square has more value, more magnitude, r square has more magnitude, কিন্তু r square to ক'ত আছে ডেনোমিনেটৰ আছে সেইকাৰণে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হ'ব কমি যাব তাৰমানে ইয়াত আমি কি এক্সপ্ৰেছ কৰিছোঁ ভেৰিয়েশ্যন অফ ইলেক্ট্ৰোষ্টেটিক ফিল্ড ইন্টেন্সিটি এণ্ড ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল উইথ ডিষ্টেন্স plot কৰিছোঁ ভেৰিয়েশ্যন অফ ইলেক্ট্ৰিক ইন্টেন্সিটি এণ্ড ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল উইথ ডিষ্টেন্স আমি কি কৰিছোঁ প্লট কৰিছোঁ সলিড লাইনটোৱে ভেৰিয়েশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুজাইছে আৰু ডটেড লাইনটোৱে ভেৰিয়েশ্যন অফ ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল বুজাইছে